নমস্কাৰ। এই আমাৰ অসমৰ যিজন মানে ছোৱালীজনী মৃত্যু হৈছে, সেই মৃত্যুৰ কোনো আমাৰ এক্সিডেণ্ট যে হৈছে, এনেকুৱা এক্সিডেণ্ট হ'ব নালাগিছিলে। যাতে আমাৰ চৰকাৰে এই অনুষ্ঠান কৰা সংগীত জগতৰ মানুহবিলাকক গোটেই ৰাতি গান গোৱাই নচুৱাই ফুৰে। তাৰ পিছদিনাখন সিহঁতে গোটেই ৰাতি সাৰ পাই থাকিব লাগে। তাৰ পিছদিনাখন আহিলে মানুহৰ বহুত টোপনি ক্ষতি হয়। টোপনি ক্ষতি হোৱাৰ পৰা তেনেকুৱা মানুহৰ বহুত দুৰ্ঘটনা হ'ব পাৰে। সেইবুলি আমাৰ চৰকাৰে এটা নিয়ম বান্ধি দিলে বহুত ভাল হ'লে হয়। সেই নিয়ম অনুযায়ী যদি আমাৰ সংগীত জগতৰ মানুহবিলাকে গান নাচ মানে যিকোনো সংগীত হয়, সেই মানুহখিনি মানি যদি চলে, তেনে মানে বহুত ভাল হ'ব বুলি মই ভাবোঁ। চাওকচোন, নিশামণি হালৈ যিটো ঘটনা হৈছে, তেনেকুৱা ঘটনা যদি পৰৱৰ্তী কোনো সংগীত মানুহৰ গায়কৰ নাচনীৰ মানে যিকোনো মানে সংগীত প্ৰেমী মানুহ তেনেকুৱা দুৰ্ঘটনা নহয়। সেইটো কাৰণে মই ক'ব বিচাৰিছোঁ আৰক্ষী প্ৰশাসনক আৰু চৰকাৰক যাতে তেনেকুৱা এটা গাইডলাইন বান্ধি দিয়ে।